আদি মোৰ যে বিশ্বাসেই হোৱা নাই আমি আকৌ দাৰ্জিলিং যাব ওলাইছো মোৰ এই দাৰ্জিলিং যাবলৈ ওলোৱা সপোন হৈয়ে ৰোৱাটো বিচাৰিছিলোঁ মই কাৰণ যি বায়ে দাৰ্জিলিং যাব ওলাইছো সেই বায়েচোন কাৰোবাৰ নহয় কাৰোবাৰ এক্সিডেণ্ট হৈছে ফাৰ্ষ্ট মোৰ মামা পাপাৰ নেক্সট মাৰ গতিকে মোৰ ভয় লগা হৈছে আজিও আমি কেঞ্চেলেই কৰি দিওঁ দিয়া যদি আৰু কিবা হ'ব লগা আছে এইবাৰ একো নহয় ৰু তুমি বিচাৰিছিলা গোটেই ফেমিলি একেলগে আমি যাওঁ এতিয়াতো সেইটোৱে হৈছে আমি গোটেই ফেমিলি একেলগে যাম আমাৰ দুয়োটা ফেমিলি একেলগে যাম যেতিয়া আমাৰ একো নহয় জানা আদি তথাপিতো মোৰ ভয় হৈছে ক'ৰবাত যেন কিবা হ'ব এনেকুৱা লাগিছে নাজানো কিয় আগতে হৈ যোৱাখিনিৰ বাবে আকৌ আগতে দুবাৰ আমি প্লেন বনাই যাব ওলাওঁতেই যিখিনি হৈছে তাৰ বাবে ভয় লগাটো স্বাভাৱিক কথা এতিয়া মাও সুস্থ হ'ল মামাও সুস্থ সকলো ঠিকেই আছে সকলো আমাৰ লগত যাব বিচাৰিছে কিমান যে ভাল লাগিব তুমি বিচৰাখিনি হৈছে ৰু ঠিকেই কৈছা মোৰ সপোন পূৰ হ'ব গৈছে মই দাৰ্জিলিং যোৱাৰ হেঁপাহ কৰিছিলোঁ লগত মোৰ দুয়োটা ফেমিলি আৰু এতিয়া চোৱা সেই সপোনটো পূৰ হ'ব লৈছে আমি আজি দাৰ্জিলিং যাব ওলাইছোঁ য়েছ মাই ডাৰ্লিং পিছে আৰু মোৰ লগত ক'ৰবাত অকলে যোৱাৰ ইচ্ছা আছে নেকি ফেমিলি বাদ দি আছে কিয় মেডিকেললৈ সদায় গৈ থকাৰ দৰে গোটেই জীৱনটো গৈ থকাৰ ইচ্ছা আছে সেই তেজনী শুনা না তুমি মই পল কুহ আমি একেখন ঘৰতে সদায়ৰ বাবে থাকিম ন আমাৰ মৰম চেনেহবোৰ সদায় এইদৰে থাকিব অঁ তোমালোক বাই ভনী দুজনীক হাজাৰ চেষ্টা কৰিও যেতিয়া কোনেও আঁতৰ কৰিব নোৱাৰিলে আগলৈও নোৱাৰে আমি সকলোবোৰ একেলগে এখন ঘৰ হৈ থাকিম সঁচাই বহুত ভাল লাগিব এইখন কেৱল আমাৰ ঘৰ নহ'ব মন্দিৰ হ'ব কু আৰু মই সদায় চেষ্টা কৰিম যে ঘৰখন মন্দিৰ কৰি ৰাখোঁ পল আমাৰ ঘৰুৱা সমস্যাবোৰ দূৰ হ'ল এতিয়া আমি সকলোবোৰ মিলি জুলি আৰু একেলগে ফেমিলি ট্ৰিপত যাব ওলাইছোঁ কিমান যে ভাল লাগিছে ন বহুত ভাল লাগিছে আৰু এইটোত বেছি ভাল লাগিছে যে আমাৰ মাক তোমালোকে বুজাই নিজৰ কৰি ল'লা মায়ে এতিয়া তোমালোকক নিজৰ জীয়েক হিচাপে মৰম কৰে ঘৰখনত থাকি এতিয়া এইটো ফিল নহয় যে শাহু বোৱাৰীৰ লগত আমি পুৰাছোঁ এইটো ফিল হয় ককায়েক ভনীয়েক মানে ঘৰখন একেলগে এক হৈ আছোঁ ঐ বুদ্ধু আমি ককায়েক ভনীয়েক নহয় কেতিয়াও ভুল ভাবিবা সেই কথাটো কৈছোঁ না মই বুজিছোঁ কু আমি যে ফেমিলি ট্ৰিপত যাব ওলাইছোঁ এই ট্ৰিপটো যাতে কেঞ্চেল নহ'লেই হ'ল আৰু কেঞ্চেল কিয় কেঞ্চেল হ'ব কেতিয়াও কেঞ্চেল নহয় হয় আগতে হৈ যোৱাবোৰৰ বাবে অলপ ভয় আছে কিন্তু নাই আগতে ফেমিলি যাব ওলোৱা নাছিলোঁ এইবাৰ হ'ল ফেমিলি যাব ওলাইছোঁ এইবাৰ একো নহয় চাবা আমি ধুনীয়াকৈ এনজয় কৰি আহিব পাৰিম আৰু কালিৰ খবৰটো পাই আৰু ভাল লাগিল যে নাটাছা চিৰদিনৰ বাবে জেলত থাকিব লাগিব এতিয়া নাটাছা আৰু জেলৰ পৰা ওলাবলৈ নাপায় সেইটো এফালৰ পৰা ভাল খবৰ যদিও আন ফালৰ পৰা ভাল খবৰ নহয় মই কষ্ট পাইছোঁ পল কাৰণ এজনী গাভৰু ছোৱালী গোটেই জীৱনৰ বাবে জেলত তাই নিজৰ কৰ্মৰ বাবে জেলত যাব লগা হৈছে আৰু কৰ্মৰ ফলটো মানুহে এইটো জনমতে পাব কু তথাপিতো কিবা এটা ভাল লগা নাইচোন মনটো কিবা দুখ লাগিছে বাৰু যি নহওক তাইক কৰ্মৰ শাস্তি পাইছে তাইৰ কৰ্মফল এয়াই পল আমি একেলগে গোটেই জীৱনটো সুন্দৰকৈ পাৰ কৰিব পাৰিম ন আৰু একো সংঘাত নোহোৱাকৈ নিশ্চয় পাৰিম ভগৱানৰ ওপৰত বিশ্বাস ৰাখি আমি আগবাঢ়ি যাব লাগিব সংঘাত আমাৰ জীৱনত আৰু নাহে হয়তো যদিও আহে আমি একেলগে সেই ধুমুহাবোৰ পাৰ কৰিবলৈ আমাক ভগৱানে শক্তি দিব নিশ্চয় আমি আহি দাৰ্জিলিং পাই গলোহি মোৰ সপোনটো যে পূৰ হৈছে বা তোমাৰ সপোনটো পূৰ হৈছে তুমি ফেমিলি লগত লৈ অহাৰ কথা ভাবিছিলা আৰু কিমানবাৰ দাৰ্জিলিং অহাৰ সপোন ৰচিছিলা চোৱা আমি কিমান ফুৰিছোঁ বহুত ভাল লাগিছে মামা পাপু ককা আইতা মা পাপা সকলোবোৰ আমি একেলগে আজি ফুৰিব আহিছোঁ সেনেকুৱা লাগিছে যেন সকলো সম্পূৰ্ণ হৈছে গোটেই জীৱনটো আমি এইদৰেই হেপি থাকিম মামাই দিয়া সংস্কাৰ মৰমখিনি বুকুত বান্ধি আমি গোটেই জীৱন এইদৰেই থাকিম বা
আমি দুয়োটা ফেমিলি সদায় এটা ফেমিলি হৈ থাকিম ক'ৰবাত যাব লগা হ'লে এইদৰেই যাম হেল্ল' এভৰিৱান আপোনালোকে দেখিছে আমাৰ জীৱন কাহিনী আপোনালোকে জানিছে আমাৰ জীৱনত কিমানবোৰ দুৰ্যোগ পাৰ হৈ গ'ল আপোনালোকে জানিছে যে আমাৰ মামাই কিমান কষ্ট সহিব লগা হ'ল সৰু বোৱাৰীৰ পৰা ৰুহি আৰু কুহিলৈকে প্ৰতিটো খণ্ড আপোনালোকে বৰ সুন্দৰকৈ চালে আপোনালোকৰ এই মৰমবোৰ বুকুত বান্ধি আজি আমি বৰ দুখেৰে জনাইছোঁ যে আজিৰ পৰা আপোনালোকে ৰুহি আৰু কুহিৰ এই চৰিত্ৰ চাবলৈ নাপায় আপোনালোকে আমাক ইমানখিনি মৰম দিয়াৰ বাবে বহুত ধন্যবাদ নতুন কাহিনীৰে আপোনালোকৰ মাজলৈ পুনৰ আহিম কিন্তু ৰুহি আৰু কুহিক বিদায় দিয়ক আজি আমাৰ জীৱনৰ প্ৰতি মুহূৰ্ততে আপোনালোক আমাৰ লগত আছিল আমাৰ জীৱনত হোৱা দুখবোৰত আপোনালোক দুখী হৈছিল আৰু সুখবোৰত আপোনালোক সুখী হৈছিল আমি আৰু দুখৰ চকুলো আপোনালোকক বোৱাব বিচৰা নাই সেই সুখতে আমাৰ কাহিনী ইমানতে সামৰিব বিচাৰিছোঁ আদি আৰু ৰুহি পল আৰু কুহিক আপোনালোকে বহুত মৰম দিলে পুনৰ নতুন কাহিনীৰে আপোনালোকৰ মাজলৈ আহি আছোঁ পল আৰু কুহিক আপোনালোকে একেলগে চাব বিচাৰিছিল চাওক এতিয়া পল আৰু কুহি আদি আৰু ৰুহি একেলগে হেপী আছোঁ হয়তো আপোনালোকো হেপী আমাক দেখি নাতাশা আৰু নিশা মাহীৰ নিচিনা দুগৰাকী মানুহ আমাৰ জীৱনত এতিয়া নাই নিশা মাহীৰ সকলোবোৰ সত্য জনাৰ পিছত আমাৰ শাহুমায়ে তেওঁক লগত এতিয়া সেই বন্ধুত্বৰ সম্পৰ্ক ৰাখিব বিচৰা নাই এতিয়া আমি সকলোবোৰ হেপী কাৰণ আমাক সকলোৱে অতিকৈ মৰম কৰে আমাৰ মামা পাপাই মৰম কৰাৰ দৰে আমাক শহু শাহুৰেও মৰম কৰে মোৰতো তিনিগৰাকী মা তীখা মা পাপৰি মা আৰু মোৰ শাহু মা সৰু বোৱাৰীক পাপৰিৰ গোটেই জীৱন কাহিনী চালে আৰু ৰুহি আৰু কুহিত আমাৰ জীৱন কাহিনী দুয়োটা কাহিনীতে আপোনালোকে বহুত মৰম দিলে পাপৰিয়ে দিয়া সংস্কাৰ পাপৰি মামায়ে দিয়া সংস্কাৰখিনি বুকুত বান্ধি আমি আগলৈও আগবাঢ়ি যাম এইখিনি আমাৰ মেমৰিত সদায় থাকিব আপোনালোককো কৈছোঁ জীৱনত অহা সংঘাতবোৰত আপোনালোকে সততা ৰাখিব নিশ্চয় সফল হ'ব সততাৰহে জয়ী হয় মামায়ে কিমান কষ্ট পালে কিন্তু মামা আৰু পাপাৰ মাজত থকা সঁচা ভালপোৱাখিনি সঁচা হৈয়ে থাকিল ঠিক সেইদৰে কাৰোবাক যদি ভাল পায় সঁচা ভালপোৱা দিব চাব সেদিন নিশ্চয় সফল হ'ব সেই ভালপোৱাই পূৰ্ণতা পাব যি ভালপোৱাত সত্যতা থাকে যি ভালপোৱাত অলপো মিছা নাথাকে সেই ভালপোৱাই পূৰ্ণতা নিশ্চয় পায় আপোনালোকৰ অভূতপূৰ্ব মৰম বুকুত বান্ধি লৈ আজিৰ পৰা আমাৰ এই ৰুহি আৰু কুহি কাহিনীটো সামৰিব বিচাৰিছোঁ ৰুহি আৰু কুহি দুজনী একেজনী মাকৰে ছোৱালী নহয় তথাপিতো তাহাঁতৰ মাজৰ সেই বাই ভনীৰ সম্পৰ্কটো সুদৃঢ় হৈ আছে আৰু সদায়ে থাকিব আজিৰ যুগত নিজৰ বাই ভনীৰ মাজতে বহুত বিভেদ দেখিবলৈ পোৱা যায় তেনে ক্ষেত্ৰত ৰুহি আৰু কুহিৰ মাজৰ এই বাই ভনীৰ মৰমখিনি সমাজৰ বাবে এক আদৰ্শ আমাৰ অসমৰ স্বাৰ্থ আমাৰ মৰমৰ জুবিন দা এনেকুৱা হোৱাটো আমি কোনেও বিচৰা নাছিলোঁ সেইবাবে তেওঁলৈ একাজলি শ্ৰদ্ধাঞ্জলি জনাই আমি তেওঁ ন্যায় কামনা কৰিছোঁ হয় জুবিন দাই ন্যায় পাওক আৰু প্লিজ সকলোৱে এই ভিডিঅ'টোৰ কমেণ্ট বক্সত #Justice for Jubin Garg লিখক জয় জুবিন দা গুড বাই আৱাৰ লাভলি ভিউৱাৰ্ছ